এই ফটোকেইখন চাই লওক, চাওকচোন কিমান সুন্দৰ হৈছে। এনেকুৱা লাগিছে যেন একেবাৰে ৰিয়েলিষ্টিক আৰু বাস্তৱ। এতিয়া হয়তো আপোনালোকে ভাবিব পাৰে যে মই বহুত ভালকৈ অংকন কৰিব পাৰোঁ, কিন্তু বিশ্বাস কৰক মই অংকন কৰিব নোৱাৰোঁ। কিন্তু মোবাইলৰ জৰিয়তে মাত্ৰ এটা ক্লিক কৰি কেনেকৈ এনেকুৱা ধৰণৰ ফটো অংকন কৰিব পৰা যায় সেইটো জানো। আপোনালোকে কেনেকৈ মাত্ৰ এটা ক্লিক কৰি আপোনালোকৰ হাতত থকা মোবাইলৰ জৰিয়তে এনেকুৱা ধৰণৰ ফটো অংকন কৰিব পাৰে সেই বিষয়ে এইটো ভিডিঅ'ৰ জৰিয়তে ষ্টেপ বাই ষ্টেপ আলোচনা কৰিব বিচাৰিছোঁ। প্ৰথমতে গুগল জেমিনি এই এপটো মোবাইলত ডাউনলোড কৰি ল'ব, আৰু যদি অলৰেডি ডাউনলোড কৰা আছেই তেতিয়াহ'লে চিম্পলি ইয়াতে ক্লিক কৰি এইটো অ'পেন কৰি ল'ব। অ'পেন কৰাৰ পিছত ইয়াতে প্লাছ চিন দেখিবলৈ পাইছে, এই প্লাছ চিনত ক্লিক কৰিব, গেলাৰীত ক্লিক কৰিব। তাৰপিছত যিগৰাকী ব্যক্তিৰ ফটো এনেকুৱা ধৰণৰ বনাব বিচাৰে সেইগৰাকী ব্যক্তিৰ ফটো ইয়াতে ছিলেক্ট কৰিব। ছিলেক্ট কৰাৰ পিছত ইয়াতে লং প্ৰেছ এটা কৰিব। পেষ্টত ক্লিক কৰিলেই এইখিনি প্ৰম্পট ইয়াতে আহি যাব। তাৰপিছত ইয়াতে চেণ্ড কৰা অপশ্যন আছে, এই চেণ্টত ক্লিক কৰিব। ক্লিক কৰিলেই ইয়াতে 30 ছেকেণ্ড ৰখিব। তাৰপিছতে চাব পাৰিব যে এইগৰাকী ব্যক্তিৰ যিটো আৰ্ট পিকচাৰ সেই পিকচাৰটো আহি যাব। ইয়াতে চাব পাৰিছে এনেদৰে কিন্তু ফটো আহিছে, আৰু মই ইতিমধ্যে কেইবাগৰাকী ব্যক্তিৰ ফটো অংকন কৰিছোঁ। ইয়াতে চাব পাৰিছে জুবিন গাৰ্গৰ ফটো এনেদৰে আহিছে, সেইদৰে এইবোৰ আহিছে। এয়া হৈছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, তেখেতৰ ফটো এনেদৰে আহিছে। এতিয়াৰ পৰা আপোনালোকে নিশ্চয় এনেকুৱা ধৰণৰ ফটো মাত্ৰ এটা ক্লিক কৰি অংকন কৰিব পাৰিব। এতিয়া প্ৰশ্ন হৈছে যে এই প্ৰম্পটখিনি ক'ত পাব? এই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত এই প্ৰম্পটখিনি মই দি দিম। চিম্পলি তাৰ পৰা এনেকৈ এটা স্ক্ৰীনশ্বট মাৰি ল'ব। ইয়াতে মই দেখুৱাইছোঁ, এনেকৈ এটা স্ক্ৰীনশ্বট মাৰি ল'ব। স্ক্ৰীনশ্বটৰ পিছত ইয়াতে উভতি আহি এই গুগলত যিটো কেমেৰা আছে এই কেমেৰাত ক্লিক কৰিব। ক্লিক কৰিলে ইয়াতে কেমেৰা এটা অপশ্যন আহিব। ইয়াতে সেই ফটোখন ছিলেক্ট কৰিব। ইয়াতে লং প্ৰেছ কৰি এইখিনি এনেকৈ কপি কৰি ল'ব।